হাই গাইজ, আজি আমি গৈ আছোঁ জু-ৰোড তিনিআলি এটা ঘৰত ইনভেষ্টিগেশ্যনৰ কাৰণে গৈ আছোঁ, পেৰানৰ্মেল ইনভেষ্টিগেশ্যনৰ কাৰণে। দেখা যাওক চ' কি পাওঁ কি নাপাওঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এইটো ঘৰৰ অ'নাৰে আমাক ইনভাইট কৰিছে আজি মোক, যে তেওঁলোকৰ ঘৰটো ক্লিন চিট কৰি দিব লাগে, গতিকে যাওঁ। আজি হয়তো ক্লিন চিট নহ'ব পাৰে ঘৰটোৰ, কিন্তু আজি যিহেতু পেৰানৰ্মেল ইনভেষ্টিগেশ্যনটো হ'ব, তাত কেনেধৰণৰ কি বস্তু পাওঁ চাওঁ, তাৰপাছত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টোত আপোনালোকে চাই থাকক। আৰু মোৰ লগত যাব আমাৰ এই ৰাজেন দেই, ৰৈ আছে। হেলমেট পিন্ধি লৈছে, ওচৰতে যাম যিহেতু, গতিকে কোনো ধৰণৰ তেনেকুৱা হেৰি নাই। মাস্ক চাস্ক পিন্ধি লৈছে, ফুল চেকিং চলি আছে। চ' দেখা যাওক কিমান কি পাওঁ কি নাপাওঁ। আপোনালোকে যদি ইয়াৰ বিষয়ে বিশেষ কিবা জানিবলগীয়া থাকে, ইনষ্টাগ্ৰাম আইডি দিয়া আছে, ইনষ্টাগ্ৰাম আইডিত আপোনালোকে মেছেজ কৰিব। যিমান পাৰোঁ আপোনালোকক সঠিক তথ্যটো জনাবলৈ চেষ্টা কৰিম। বন্ধুসকল, মই আহি পেলাই ইতিমধ্যে উপস্থিত হৈছোঁহি। মই যিটো ঘৰত বৰ্তমান ইনভেষ্টিগেশ্যনৰ কাৰণে আহিছোঁ, নাজানো কি পাওঁ, সঠিক তথ্যটো আপোনালোকক দিবলৈ চেষ্টা কৰিম। দ্বিতীয়তে এয়া অনাৰ ৰৈ আছে। চ' তেখেতৰ যিহেতু মই চেহেৰাটো আপোনালোকক দেখুৱাব নোৱাৰোঁ, আমি তেখেতৰ লগত যিখিনি কথা পাতিম আপোনালোকক সেইখিনি শুনাবৰ কাৰণে, বা কি হৈছিল কি হৈ আছে সেইখিনি শুনাবলৈ চেষ্টা কৰিম। কওকচোন, মানে কি আপুনি প্ৰব্লেম পাই আছে? আপোনাৰ নিজৰ এইটো ঘৰটো আপোনাৰ নিজৰ? মোৰ খুৰা হয়, যিয়ে নহওক। চ' ঘৰটো গোটেই কেম্পাছটো আপোনালোকৰ নিজৰ? হয়। বাকীখিনি ৰেণ্টত দিয়া আছে? কিমান বছৰ? এইটো 2008ত বনাইছে। 2008ত। আপুনি যিখিনি অনুমান কৰিছে যে যিটো নিগেটিভ এনাৰ্জি এটা থকা বুলি আপোনাৰ যে ফিল হৈ আছে, চ' সেই ফিলটো আপোনাৰ হোৱা কেইবছৰমান হৈছে? নিগেটিভ এনাৰ্জি থকাটো আমাৰ 2 বছৰ আগৰ পৰা আমি ক্লিন কৰি আছোঁ। 2 বছৰ হৈ গ'ল। কিছুমান শব্দ হয়, কিছুমান ৰাতি কি হয় যেন এগৰাকী মহিলাই পাইল পিন্ধি জুনুক শব্দ হয়, সেনেকৈ খোজকাঢ়ে। ওপৰতো তেনেকুৱা হয়, চিৰি বগাই যোৱা যেন পায়, আৰু ছাদত যেন কোনোবাই দৌৰি আছে এনেকুৱা শব্দ হয়। আৰু ৰাতি কি হয়, হঠাৎ ইয়াত কামৰা যেন পাওঁ, দৰ্জাখন কোনোবাই খুলি দিয়া যেন পাওঁ, ধপকৈ নক কৰা যেন পাওঁ। কেতিয়াবা কি হয়, ৰাতি হঠাৎ কলিং বেলটো বজায় কোনোবাই, পিছত আমি খুলি চাওঁ কোনো নাথাকে। এনেকুৱা কলিং বেল বজায় মাজে মাজে, কিন্তু যিটো দৌৰা শব্দ সেইটো ৰেগুলাৰ হৈ আছে। তাৰপিছত যোৱা বছৰ আমাৰ ভাইটিয়ে আৰু মানে অলপ এবনৰ্মেল আচৰণ কৰিলে। তেওঁ কয় যে ইয়াতে মোক তেনেকুৱাকৈ মাতিছে, মোক কোনোবাই এগৰাকী ছুইচাইড কৰা মানুহে তেওঁক মাতি থাকক বুলি কয়। ওলাই যাব বিচাৰে। তাৰপিছত আমি ধৰি ৰাখিব নোৱাৰোঁ। তাৰপিছত লাষ্টত কি কৰিলোঁ, আমি 4জনমান ল'ৰা লগ হৈ মেডিকেলত লৈ গ'লোঁ। মেডিকেলত তেখেতে অলপ ট্ৰিটমেণ্ট দিলে, সুস্থ হ'ল। কিন্তু সুস্থ হ'লেও তেওঁ সেই আকৌ নেক্সট ডে আকৌ সেই পৰিৱেশটো হৈছে। আহোঁতে আমাৰ চিনাকি মানুহ এজন, আমাৰ সেই চিনাকি মানুহ এজনে এজন এই হেংৰাবাৰীৰ ফালৰ মানুহ এজন আনি দিলে, কিবা কিবি অলপ দিলে, দি অলপ ঠিক হ'ল। কিন্তু তথাপিও তাতে যে ইয়াত কিবা এটা বস্তু এটা আছে তেনেকুৱা এটা ফিল হৈ থাকে। এতিয়া আপুনি সেই আগৰ যিখিনি প্ৰব্লেম এতিয়াও ফেচ কৰি আছে নে? এতিয়া সেই কলিং বেল বজাই দিয়ে? এতিয়াও বজায়, মাজে মাজে বজায়। এতিয়া দৌৰা শব্দটো আছে। ৰাতি ধৰক ছোৱালী মানুহ খোজকঢ়া যেন পায়। আপোনালোকৰ থকাৰ ঘৰ এইটোৱে ন? হয়। আপোনালোকৰ সদস্য আপুনি? আমি 4জন আছোঁ, খুৰা আছে আৰু ভাইটি আছে। ৰেণ্টত আছে গোটেইখিনি? হয়। ৰেণ্টৰ মানুহখিনি কি কৰে? তেওঁলোক ৰাতি কোনো নাথাকে, ৰাতি আমিয়ে থাকোঁ। বাকীবোৰ চব অফিচিয়েল হোষ্টেল এখন আছে। হোষ্টেলৰ মানুহে কি কৰে, কিবা কয় নেকি? তেওঁলোকে মাজতে এবাৰ চিঞৰিছিলে যে কোনোবা কান্দি থকা বুলি কৈছে,
দ্বিতীয়গৰাকী কান্দি থকা বুলি কয়। আৰু মানে এই উশাহ ল'লে যেনেকৈ শুই থাকিলে উশাহটো যেনেকৈ ল'লে শব্দ হয় তেনেকৈ এই পিছফালে শব্দ হৈছিল বোলে তলত মই গোটেই ঘৰটো মই নোট কৰিব পাৰিম। ঠিক আছে। আচলতে এই পৰিৱেশ বা এই পৰিস্থিতিবিলাকত যি ভুক্তভোগী তেখেতসকলেহে আচলতে সঁচাকৈ বিলিভ কৰে আৰু বহুতে হয়তো বিলিভ নকৰে। তো মোৰ লগত এজন ভাইটি আছে, দাদাই কৈছে ইতিমধ্যে যে তেখেতসকলৰ ঘৰত যিখিনি শব্দ পাই আছে, তো ইয়াৰ ৰহস্যটো উলিয়াবলৈ চেষ্টা কৰিম। কিয় আচলতে মই আগতেও কৈছোঁ যে শব্দ মানে ভূত নহয়, এটা নিগেটিভ এনাৰ্জিও হ'ব পাৰে আৰু নিগেটিভ এনাৰ্জিটো বহুত বেলেগ ধৰণৰ থাকে। চ' যিজন ভুক্তভোগী অলপ তেওঁৰ মুখৰ পৰা আমি কিছু জানিবলৈ চেষ্টা কৰোঁ, তেতিয়া হয়তো আপোনালোকেও বুজি পাব যে পেৰানৰ্মেল বস্তুটো কেনেকুৱা, কি ধৰণৰ, কি কথা, কি বতৰা আচলতে। কাৰণ যিহেতু এইটো কোনো মেকিং ভিডিঅ' নহয়, এটা ৰিয়েল ষ্টৰী, যিটো ষ্টৰী এখন ঘৰৰ লগত চলি আছে, সেই বস্তুটো আপোনালোকৰ সন্মুখত আনিবলৈ চেষ্টা কৰিছোঁ। গতিকে এতিয়া আমি তেওঁৰ লগত দুআষাৰমান কথা পাতিম। তোমাৰ নামটো? প্ৰশান্ত হাজৰিকা। প্ৰশান্ত হাজৰিকা। দাদাই যিখিনি কথা কৈছে এই বস্তুটোৰ ওপৰত আচলতে তুমি যিটো ফিল কৰিছিলা, কি কেনেকুৱা ধৰণৰ কি হৈছিল আচলতে, মানে একদম ষ্টাৰ্টিংটো অলপ ষ্টাৰ্টিংটো মানে মই গম নাপাওঁ যে বস্তুটো ক'ত আছিলে বা ক'ৰ পৰা মোৰ ষ্টাৰ্টিংটো হৈছে সেইখিনি মই নাজানো। যেতিয়া মানে এদিন মোৰ মানে অলপমান জ্বৰ নিচিনা ভাগৰ গাটো দুৰ্বল যেন হ'ল। তাৰ পৰা মই ভাবিলোঁ যে সাধাৰণ জ্বৰ হৈছে। তাৰ পৰা মই ফাৰ্মাচীত গ'লোঁ, ৰাতি 9:30মান বাজিছে তেতিয়া। ফাৰ্মাচীৰ পৰা দৰৱ আনি মই ঘৰত সোমাই কিনে মোৰ মানে এনেকুৱা হৈছে, যেতিয়া মানে মানুহে নিচা হ'লে বেছি মানে যি টি বস্তু খালে যেতিয়া নিচা এটা হৈ যায়, বেলেগকৈ মানে ক'ব নোৱাৰে ক'ত আছোঁ মই, কি হয় একো নাজানো মানে। তাৰপিছত মোৰ মাইণ্ডটো মানে কিবা বেলেগ হৈ গ'ল, হৈ যাই কিনে মই শুই দিলোঁ অকণমান। তাৰপিছত শুই দিয়াৰ পৰা আৰু মই একো গম নাপাওঁ ক'ত কি হৈ আছে। তাৰ পৰা লাহে লাহে মানে কিবা কোনোবা হাঁহিছে নেকি, লাইট এটা ফিল এটা কিবা ফিল এটা হৈছে, কোনোবাই মাতিছে নেকি, মানে এটা ভয় ভাৱ সোমাই গৈছে মোৰ মনত, একদম ভয়। ৰাতি শুওঁতে মেলোঁতে কিবা বুকুৰ ওপৰত কিবা প্ৰেছাৰ, মানে ধৰা কোনোবাই হেঁচা মাৰি আছে, উশাহ ল'ব পৰা নাই, তেনেকুৱা টাইপৰ কিবা হয় নেকি? তেনেকুৱা টাইপৰটো কেতিয়াবা মাজে মাজে হয়, সদায় নহয়। নাই, সেইটোৱে সেই দিনটোত যেতিয়া হয় তেতিয়া তুমি এনেই ঘৰতেই থাকা নে ক'ৰবাত বাহিৰৰ পৰা আহা বা ক'ৰবাত ফুৰি আহিলা, সেইদিনাখনহে হৈছে তেনেকুৱা কিবা? কেতিয়াবা ফুৰি আহিলে বাহিৰৰ পৰা অহাৰ পাছত যেতিয়া ঘৰত আহি সোমোৱা তেতিয়া তুমি সেই ফিলটো কৰা হয় না, যে মানে যেন কোনোবাই ৰাতি শুই আছোঁ, বুকুত হেঁচা মাৰি ধৰিছে, হেৰি এটা হৈছে। ঠিক আছে, এইটো বুজি পাইছোঁ বাৰু। গতিকে তেখেতসকলৰ প্ৰব্লেমখিনি যিমানখিনি পাৰোঁ জানিবলৈ চেষ্টা কৰিলোঁ। এতিয়া আমি আমাৰ ইনভেষ্টিগেশ্যনটো আৰম্ভ কৰোঁ, চাওঁ ক'ত কি বস্তু পাওঁ। আপোনালোকো থাকক, প্ৰকৃত সত্যটো আপোনালোকে গম পাব।
কৈ আছোঁ বাৰু গোটেইখিনি অলপ এই চিৰিটোৱেদি মই পিছলৈ মানে তললৈ কাম কৰোঁ ইয়াৰ লাইটখিনি বনাই দিয়া চাইছে আপোনালোকে চাব পাৰে মোৰ অৱস্থাটো। এই জেগাডোখৰৰ যিটো মেগনেটিক ফিল্ড, চ' ইয়াক আমি ইলেক্ট্ৰমেগনেটিক ফিল্ড বুলি কওঁ। ইমান হাই আমি চব টোটেল নিগেটিভ। যদি মই ইয়াৰ পৰা যদি আঁতৰি যাওঁ তেতিয়া এই কাটাডাল সম্পূৰ্ণ মাজত গুচি যাব। আপোনালোকে চাওক যিমান জোকাৰিলে কৰিলেও ই কিমান হাই ফ্ৰিকুৱেঞ্চিত এই জেগাডোখৰত এনাৰ্জিটো প্লেচড হৈ আছে। আজি চাওক আপোনালোকে, মই আপোনাক দেখুৱাবলৈ চেষ্টা কৰিছোঁ।
আঁতৰি আহিম সিমানে আপোনালোকে মেগনেটিক ফিল্ডটো চাওক দেখিছে দেখা পাইছে যদিও এই জেগাডোখৰত আচলতে আজি ইমান দিনৰ পৰা এই এৰিয়াটো নেগেটিভ এনাৰ্জি এটা আছে যিটো নেগেটিভ এনাৰ্জিৰ কাৰণে তেখেতসকলৰ এনেকুৱা কিছুমান পৰিস্থিতি হৈ আছে চ' আজি যিহেতু ইনভেষ্টিগেশ্যনৰ কাৰণে অহা হৈছিল আজিয়ে মই এই ঘৰটো ক্লিন চিট কেতিয়াও কৰিব নোৱাৰোঁ ক্লিন চিট কৰাৰ কাৰণে যথেষ্টখিনি কাম আছে তাৰ পাছতহে এই ঘৰটো ক্লিন চিট হ'ব তথাপিতো যিমান পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম কাৰণ আপোনালোকে বুলিলে নহয় যাতে এই পৰিয়ালটো যাতে উদ্ধাৰ হয় এই নেগেটিভ এনাৰ্জিৰ পৰা তেতিয়ালৈকে আপোনালোকে ভিতৰত ৰুমত থাকক এই জেগাটো চাওক গৈ আছোঁ মনত ৰাখিবা ফ্ল' আছে হৈ যাব কিন্তু কেকটো মিটাৰো আজি ইমান মুভ কৰিছে ইয়াৰ ফিলটো বহুত এটা ষ্ট্ৰং যথেষ্ট ষ্ট্ৰং ফিল হয় মিটাৰ প্লাছ এই দুয়োটাতে আপোনালোকে মন কৰক মানুহৰ নাথাকে ইয়াতে ওপৰত আছে নেকি আৰু ওপৰত নাই চট চাট আছে ইয়াত শব্দ আহে কেতিয়াবা মই তোমালোকক একো হানি নকৰোঁ মাথো মই জানিব খুজিছোঁ তোমালোকে ইয়াত তোমালোকৰ স্থিতি কিয় মোক ইণ্ডিকেট কৰা মই একো হানি নকৰোঁ মোক ফ'ৰ্চ নকৰিবা তোমালোকে মই কোনো ধৰণৰ অপকাৰ নকৰোঁ তোমালোকে মোক অলপো ফ'ৰ্চ নকৰিবা প্লিজ সোনকালে মই ওলাই গৈ আছোঁ ইয়াৰ পৰা মোক ইমান প্ৰেছাৰেষ্ট নকৰিবা তোমালোকে মাত্ৰ মই জানিবৰ কাৰণে আহিছোঁ ইয়াত তোমালোকৰ স্থিতি কিয় তোমালোকৰ কি প্ৰয়োজনীয়তা আছে ইয়াত ইয়াৰ পৰা তোমালোকে কেনেকৈ যাবা সেইখিনি মই মাত্ৰ জানিব লাগে মোক কোনো ধৰণৰ ফ'ৰ্চ নকৰিবা তোমালোকে এই টেবুলখন আপুনি
ছাইডটো চেঞ্জ কৰক। পূৰা ফুল এনাৰ্জি আছে ইয়াত, টোটেল নিগেটিভ এনাৰ্জি আছে। আপুনি পশ্চিমমুৱা কৰক, আপোনাৰ টেবুলখন পশ্চিমমুৱা কৰক। এই ৰুমটোত মোক থাকিব দিয়া নাই, আচলতে ইয়াৰ পৰা ওলাই যাব কৈ আছে। মোৰ চকুত চাওক, চকুত চালে গম পাব কিমান প্ৰেছাৰাইজ হৈ আছোঁ মই। কি আছে মই বাহিৰত কৈ আছোঁ বলক। একেটা কেমেৰাৰে একেটা ফ্ৰেম, দুইজন ব্যক্তিৰ চকুত চালে আপোনালোকে পাৰ্থক্য অনুভৱ কৰিব পাৰিব। সেই নিগেটিভ এনাৰ্জিটোৱে মোক কেনেকৈ প্ৰেছাৰাইজ কৰি আছে এই ৰুমটোৰ পৰা ওলাই যাবৰ কাৰণে। অলপ ভিডিঅ'টো শ্ল' মোশ্যন কৰি দিছোঁ, ভাল ধৰণে আপোনালোকে লক্ষ্য কৰক। ফুল্লি প্ৰেছাৰাইজ কৰি আছে। চদত একো নাই, কাৰণটো গম পাইছোঁ। বন্ধুসকল, জুৰুড তিনিআলিৰ এই বিশেষ ঘৰটো নিগেটিভ এনাৰ্জি এটা আছে, কিন্তু ইয়াত যিটো এনাৰ্জি স্থিতি, সেই এনাৰ্জিটো ক্লিন চিট কৰিবলৈ হ'লে ইয়াক আঁতৰাবৰ কাৰণে যথেষ্টখিনি ইয়াত কাম আছে। সেই কামখিনি তেখেতসকলে নিজেই কৰিব লাগিব।
কেমেৰাৰ একেটা ফ্ৰেমতে থকা আমাৰ দুইজন ব্যক্তিৰ চকুত যদি আপোনালোকে লক্ষ্য কৰে তেতিয়া অনুমান কৰিব পাৰিব মোৰ ওপৰত কেনেকুৱা এটা শক্তিয়ে প্ৰেছাৰেজ কৰি আছে সেইকাৰণে এই ফুটেজটো যিমান পাৰি শ্ল' মোশ্যন কৰি দিয়া হৈছে আকৌ আপোনালোকে এবাৰ ভালদৰে চাবৰ কাৰণে চেষ্টা কৰক তেতিয়ালৈকে আপোনালোকে অনুমান কৰিব পাৰিব মোৰ ওপৰত কি প্ৰেছাৰেজ হৈ আছে